নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড ইভিনিং। মই আজি মোৰতো কাম এইটোৱে, আপোনালোকে জানে সদায় এই ভিডিঅ' দি থাকোঁ। অৰ্ডাৰ এটা আহিছিল, বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, গতিকে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ। গতিকে বহুতে কৈ আছে ভিডিঅ' দিবৰ কাৰণে, কিছুমানে ভিডিঅ' বনাই থকাৰ কাৰণে বেয়াও পায়, তাৰে মাজতে ভাল পোৱাও আছে। আৰু কিছুমানে কৈছে বহুত দিল্লীৰ পৰা মুম্বাইৰ পৰাও ভিডিঅ', বেংগলোৰৰ পৰা ভিডিঅ' চাই থকা বুলি মোক ফোন কৰে, কয়। আৰু দোকানত আহিলেও কোনোবাই কিছুমানে কয় আৰু মানে ভিডিঅ' এখন বহুত দিন দিয়া নাই, কিবা দিয়া নাই, সেইকাৰণে বনালোঁ ভিডিঅ' এটা। টাইমো পোৱা নাছিলোঁ, অৱশ্যে বহুত ব্যস্ত থাকোঁ। তাৰপিছত এনেই আৰু মই যিখিনি আইটেম বনাওঁ সেইখিনি আইটেমৰে ভিডিঅ' দি আছোঁ। আৰু তাৰপিছত এতিয়া মানে কাষ্টমাৰ এজনে ফোন কৰি ক'লে পেকিং লৈ যাব, এগ ফ্ৰাইড ৰাইচ আৰু চিকেন ফ্ৰাইড ৰাইচ আৰু চিলি চিকেন এনেকৈ লৈ যায়। ৰেগুলাৰ কাষ্টমাৰ হয়, যিমান দূৰত থাকিলেও ঘৰৰ পৰা ফোন কৰি পেলাই মানে প্ৰগ্ৰেম, তেখেতৰ ৱাইফে গান গায়, তো প্ৰগ্ৰেম কৰি আহি আছিলে মানে, চ' মোক ফোন কৰি কৈছে বোলে ফ্ৰাইড ৰাইচটো বনাই থ'ব, কেইজনমান আহি আছে। তো এইটো এগ ফ্ৰাইড ৰাইচ বনালোঁ। বহুতেতো এগ ফ্ৰাইড ৰাইচ বনাই হেৰি দিয়ে, এই কণীটো ভাজি লৈ আকৌ থৈ দিয়ে, মানে এইটো কি চিষ্টেম বুজি নাপাওঁ, তেওঁলোকে জানাব, কোনেবা তেওঁলোকক কেনেকৈ শিকাইছে নাজানো। মই এইটো নাই, ডাইৰেক্ট কণীটো ভাজিলোঁ, তাতে বিন গাজৰ দিলোঁ, পিঁয়াজ দিলোঁ, দি তাৰে ওপৰত ৰাইচ দিলোঁ, তাৰপিছত নিমখ, জালুক, অলপমান চুগাৰ এনেকৈ দিলোঁ, দি কিনে চয়া চচ দিলোঁ, অলপ ভিনেগাৰ দিলোঁ, দি হৈ গ'ল ফ্ৰাইড ৰাইচ, এগ ফ্ৰাইড ৰাইচ। চিম্পল আৰু একো নাই, মানে কাম কৰিলে কি মানে আগ্ৰহ থাকিব লাগে, আগ্ৰহ থাকিলে চব পাৰে। তাৰপিছত এই বনালোঁ চিকেন ফ্ৰাইড ৰাইচ। মই এতিয়া চাওক, মোৰ যিজন ল'ৰা আছে কাম কৰিব, তাকো মই শিকাই দিছোঁ চিকেন ফ্ৰাইড ৰাইচ বনাব, সিও পাৰা হৈ গৈছে। একচুৱেলি কি চাওক, এইটো ফ্ৰাইড ৰাইচ চাউড ৰাইচ বনোৱাটো একো ডাঙৰ কথা নহয়। মানুহৰ এটা শিকিবৰ কাৰণে এটা একাগ্ৰতা লাগিব, মন লাগিব, চাওক। আৰু মছলাখিনি ভাল হ'লে, বস্তুখিনি ভাল হ'লে, নজনা মানুহে বনালেও বহুত ভাল হয়। মোৰ ৱাইফেও ফ্ৰাইড ৰাইচ বহুতক বনাই দিছে, ফাৰ্ষ্ট দিনা শিকিছে, নেক্সট দিনা 25জনক বনাই দিছে। তাৰ পৰা ফোচ আৰু বনোৱা নাই বাৰু। এই মানে সেইটো কি আৰু, মছলাখিনি যেতিয়া ভাল হ'ব, বস্তু ইনগ্ৰিডিয়েণ্টছখিনি ভাল হ'ব, তেতিয়া অট'মেটিক যোনে নাজানা মানুহে বনালেও অকল দেখাই দিলে ভাল হ'ব। নিমখটো জোখত হ'ব লাগে, একচুৱেলি নিমখটোৱে মেইনলি টেষ্টটো আনে, নিমখ কম হ'লে উৰা লাগে, টেষ্ট নহয়। চিকেন ফ্ৰাইড ৰাইচটো বনালোঁ। তাৰপিছত চিলি চিকেন অৰ্ডাৰ আছিলে, চিলি চিকেনৰ কাৰণে ল'ৰা আছে, কাটিং কৰি থৈ দিছে বঢ়িয়াকৈ। এতিয়া মই আৰু বনাবহে লাগে আৰু, সেইকাৰণে আজিকালি অলপ মানে দুটা ল'ৰা ৰাখিলোঁ, অলপ টাইম পাইছোঁ, সেইকাৰণে ভিডিঅ' চিডিঅ' বনাইছোঁ। আপোনালোকে যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ইউটিউবতো পাব। মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইউটিউব চেনেলটো আছে দীপু ফুড এণ্ড ট্ৰেভেল বুলি আছে, আপোনাৰ এইটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি কাৰোবাক যদি অৰ্ডাৰ লাগে, মিনিমাম 2 কিলোমিটাৰ ভিতৰত অৰ্ডাৰ লাগিলে, ফোন নাম্বাৰটো ইয়াতে দি দিম স্ক্ৰীণত। আপোনালোকৰ অৰ্ডাৰ লাগিলে অৰ্ডাৰৰ কাৰণে ফোন কৰি, আগতীয়াকৈ ফোন কৰি ক'ব পাৰে, তেওঁলোকে যেনেকৈ ফোন কৰি কৈছে। চাওক চিকেন ফ্ৰাইড ৰাইচ, চাওক চিকেন নিদিয়ে, চাওক চিকেন কিমান চিকেন আছে, চাওক এক প্লেট চিকেন ফ্ৰাইড ৰাইচ, ইমান চিকেন কোনো নিদিয়ে, মই কাণ কাটি দিম কোনোবাই যদি দিব পাৰে। আৰু এইটো চিকেন ফ্ৰাইড ৰাইচ অনলি মই 90 ৰুপিজত দি আছোঁ। নাজানো সেইকাৰণে একো কৰিব পৰা নাই, কিন্তু দামটো বহুত ভাল, সোণা শক্তি চাউল দিয়া গৈছে। চিকেন ডেইলি মই ফ্ৰেছ চিকেন দিওঁ, বহুতে ফ্ৰ'জেন চিকেন চলায়, বেলেগৰ বদনাম গাব যোৱা নাই, মই যিটো চলাওঁ কৈছোঁ, মই ফ্ৰেছ চিকেন চলাওঁ। চিকেন চাওক কিমান চিকেন দিছোঁ, প্ৰত্যেকটো চামুচতে চিকেন পাব। আৰু যোনে মোৰ তাত ফ্ৰাইড ৰাইচ খায় বা আগৰ পৰা খাই আছে, তেওঁলোকে গম পায়। এই দোকান দিয়া 10 বছৰ হৈ গ'ল, দোকান মানে এখন 7 বছৰ হৈছে, মই এইটো বিজনেছত 10 বছৰ হৈ গ'ল, ফুটপাথৰ পৰা ভিডিঅ' কৰিলে। 10 বছৰ আগত, 10 বছৰৰ পৰা খাই থকা কাষ্টমাৰ আজিলৈকে মোৰ ৰেষ্টুৰেণ্টত খাই আছে, কোনো প্ৰব্লেম পোৱা নাই। গতিকে আপোনালোকৰ যদি কোনোবাই বিচাৰে, আহিব পাৰে, বহুত কমত দি আছোঁ, বহুত বেছি ফ্ৰাইড ৰাইচটো বেলেগত খাব লাগিলে দেখিছোঁ 180 টকা, 150 টকা লয়, কিন্তু একো টেষ্ট নাই, আধা খাই পেলাই দিয়া বুলিও কাষ্টমাৰে কোৱা নাই। এইটো এটা চচ হৈছে আৰু মজা চচ দিলোঁ, চয়া চচ দিম, ভিনেগাৰ দিম, তাৰপিছত নিমখ দিম, জালুক দিম, চল্ট এনেকুৱা দিম,
আৰু চিকেন বট পাউডাৰ বুলি এটা আছে, সেইটো বস্তু দিয়া যাব। তাৰপিছত এনেকৈ অলপমান ভজাৰ পিছত পানীটো অলপ দি কিনে তাৰপিছত গ্ৰেভিত ফ্ৰাই কৰি থোৱা চিকেনখিনি দি দিলে হ'ল। মাছ ভাজিলে যেনেকৈ আমি হোটেলত মাছটো দি দিওঁ, বাছ ঠিক তেনেকুৱা। এইটো একো ডাঙৰ কথা নহয়। এইটো চাই থাকিলে পাৰি। আজিকালি ইউটিউবতো চাই। মই ক'তো ডাঙৰ হোটেলত চেভ কৰি কিনে আহি খানা বনোৱা নাই। মই ইউটিউবত চাই কিবাত চাই চেফবিলাকে বনোৱা দেখা পাই অলপ চাই মই শিকিছোঁ। শিকি কিনে আজি এইটো পৰ্যায় পাইছোঁ আহি। বহুত আইটেম নাজানো, বাট যিখিনি জানো সেইখিনি ভালকৈ জানো, পাৰফেক্টকৈ জানো। সেইটোৱে কথা। মই কোনটো সময়ত কোনখিনি মছলা দিব লাগিব, কি দিব লাগিব, কোনটো সেই টাইমিংটো জানিব লাগে, তেতিয়াই মানে খানা ভাল হয়। মই বহুত কোৱা বুলি ক'ব বহুতে ভিডিঅ'টো চালে, আৰু যি নহওক ভালেতো ভালে ক'ব, আৰু যোনে চকু চৰা হয় সেইটো ভাল ক'লেও বেয়া, বেয়া ক'লেও বেয়াই। আৰু জ্বলা মানুহটো যি হ'লেও জ্বলিবই ন। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু আপোনালোকে লাইক কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।